অসমত আপুনি এতিয়া মাত্ৰ 500 টকাতে বিমান সেৱা লাভ কৰিব পাৰে। এলায়েন্স এয়াৰৰ এটিআৰ বিমান সেৱাৰ জৰিয়তে আপুনি এতিয়া বাছ ভাড়াতকৈ কম ভাড়াত বিমান যাত্ৰা কৰিব পাৰে। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা অৰুণাচলৰ তেজুলৈ এলায়েন্স এয়াৰৰ বিমানৰ ন্যূনতম ভাড়া হ'ল মাত্ৰ 500 টকা। যোৰহাটৰ পৰা সপ্তাহত 4 দিন এলায়েন্স এয়াৰৰ বিমান চলাচল কৰে। পুৱা 10:15 মিনিটত যোৰহাটৰ বিমানবন্দৰৰ পৰা উৰা মাৰিলে 45 মিনিটত অৰ্থাৎ 11 বজাত তেজপুৰত উপস্থিত হয়। ঠিক সেইদৰে তেজুৰ পৰা যোৰহাটলৈ এলায়েন্স এয়াৰৰ বিমান পুৱা 9:05 মিনিটত উৰা মাৰি যোৰহাটৰ বিমানবন্দৰত অৱতৰণ কৰে পুৱা 9:50 মিনিটত। তেজুৰ পৰা যোৰহাটলৈ এই বিমানৰ ভাড়াৰ ন্যূনতম হ'ল 500 টকা। 9 ডিচেম্বৰত যোৰহাটৰ পৰা তেজুলৈ বিমান ভাড়া 500 টকাৰ পৰা 439 টকালৈ হ্ৰাসো পাব। সপ্তাহত সোমবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰে যাত্ৰীসকলে এই বিমান যাত্ৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। ভাৰত চৰকাৰৰ ৰিজিয়নেল কানেক্টিভিটি স্কিম চমুকৈ RCSৰ দ্বাৰা এলায়েন্স এয়াৰে যাত্ৰীসকলক এই বিশেষ সুবিধা প্ৰদান কৰিছে। যোৰহাটৰ পৰা তেজুৰ উপৰিও এলায়েন্স এয়াৰে পাছিঘাটলৈ সপ্তাহত 2 দিনৰ বিমানৰ চলাচল আৰম্ভ কৰিছে। 70 জন যাত্ৰী কঢ়িয়াই নিয়া এলায়েন্স এয়াৰৰ এটিআৰ বিমানৰ এই সেৱাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব। কোনো লোক ইম্ফললৈ যাব বিচাৰিলে এলায়েন্স এয়াৰৰ এই বিমানেৰে যোৰহাটৰ পৰা তেজু হৈ ইম্ফললৈ যাব পাৰে। তেজুৰ পৰা ইম্ফললৈ যোৱা এই বিমানৰো ন্যূনতম টিকটৰ মূল্য হ'ল মাত্ৰ 500 টকা।